ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ এটো 2025 আৰু 26 ৰ কাৰণে হয় তোমালোকৰ এই একাডেমিক ক্যালেন্ডাৰত টোটাল 10টা নিয়ম দিয়া আছে এতে সব তোমাৰ 10টা নিয়ম দিয়া আছে এটো তোমাৰ নোটিফিকেশন আকাৰে দিয়া আছে এটো তোমাৰ ইয়াতে তোমাৰ এই দুটা তোমাৰ টিচাৰৰ কাৰণে হয় বাকি 10টা তোমালোকৰ কাৰণে নিয়ম আছে আৰু টিচাৰৰ কাৰণে যি দুটা তোমাৰ নিয়ম দিছে দুটা নিয়মও তোমালোকে জনাটো দৰকাৰ হয় এই টোটাল 12টা নিয়ম আজি আমি আলোচনা কৰিম আৰু তোমালোকৰ লগত আলোচনা কৰিম যে তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট হ'ব সেই ইউনিট টেষ্টটো কেতিয়া হ'ব আৰু তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হেতু কেতিয়া হ'ব গোটেইখিনি কথা আমি এই ভিডিওটোত আলোচনা কৰিম তাৰে পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি তোমালোকৰ লগত আলোচনা কৰিম হেতু হৈছে যে তোমালোকে 2026 ত যেটো HSLC এক্সাম হ'ব সেই এক্সামৰ কাৰণে তুমি কেনেকে প্ৰিপাৰেচন কৰিবা কোৰ পৰা প্ৰিপাৰেচন কৰিবা যাতে তোমালোকে 99% মাৰ্ক অবটেইন কৰিব পাৰা তো গুটেইখিনি কথা আমি আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা তো প্ৰথমতে এটো আগতে আমাৰ সেৱা বোৰ্ড আছিল এটো SCBA এটো সেৱা বুলি কৈছিল আগতে কিন্তু আজিকালি এটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বুলি কয় অৰ্থাৎ সংক্ষেপত ASIB বুলি কোৱা হয় তোমালোকে এটো মনত ৰাখিবা আজিকালি কিন্তু সেৱা নকয় ঠিক আছে সেৱাৰ নামটো সলনি কৰি এটো ASIB বনোৱা হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বনোৱা হৈছে তো প্ৰথমতে আমি ইয়াতে নিয়ম কেটা চাই লও ইয়াতে চোৱা আমাৰ কি নিয়ম আমাৰ ইয়াতে ইনক্লুড হ'ব বা তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব বা মেট্ৰিক পৰীক্ষাৰ আগতে যিবোৰ ফাৰ্স্ট ইউনিট টেষ্ট হাফ ইয়াৰলি তাৰ পিছত সেকেন্ড ইউনিট টেষ্ট আৰু প্ৰিপাৰেটৰি এক্সাম হ'ব গোটেইকেইটা আৰু মেট্ৰিক গোটেইকেইটাৰ ক্ষেত্ৰতে তোমাৰ এই নিয়ম কেটা কি হ'ব এপ্লিকেবল হ'ব তো ইয়াতে চোৱা তোমাৰ প্ৰথম যেটো নিয়ম হেতু তোমাৰ কি গৈছে the board secondary education Assam has decided to introduce a new elective subject impart education on artificial intelligence and robotics from the academic season 24-25 in class 9 from the academic season 25-26 in class 10 the textbook can be processed by any of the following ways এতে সা 2024 আৰু 25 বৰ্ষৰ যেটো তোমাৰ ইয়া সেজন আছিল হেতু তোমাৰ নতুন এটা ইলেক্টিভ সাবজেক্ট এটা তোমাৰ ইন্ট্ৰোডিউস কৰা হৈছিল যাক আমি কি বুলি কৈছিল আৰ্টিফিশিয়াল ইন্টেলিজেন্স বা ৰবটিক্স এটো এটা নতুন এটা তোমাৰ ইলেক্টিভ সাবজেক্ট ইন্ট্ৰোডিউস কৰা হৈছে তো তোমালোকে যদি বিচৰা যে আমি ইলেক্টিভ এটো পঢ়িম তেতিয়া হলে তোমালোকে ক্লাস 9 ৰ বছৰতে তুমি এটো কি কৰিব পাৰা চুজ কৰিব পাৰা আৰু ইয়াৰে যেটো তোমাৰ বুক সেই বুকখন তুমি কোৰ পৰা পাবা এটো সা এই বুকখনৰ যেটো ই আছে তোমাৰ এটো সা the PDF version of the textbook is available in the official website of SEBA এটো সা সেবার যেটো অফিশিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটত তোমাৰ টেক্সটবুক এটা তোমাৰ তাতে ই আছে অপচন আছে সেই অপচনত গলে তোমালোকে এটো PDF ফাইলটো তোমালোকে পাই যাবা নহলে তোমালোকে এই যেটো ওয়েবসাইট দিয়া আছে এই ওয়েবসাইটৰ পৰা তোমালোকে ডাইৰেক্টলি বুকটো কি কৰিব পাৰিবা ডাউনলোড কৰিব পাৰিবা আৰু তোমাৰ এই বুকটো ইয়াৰ পিছত তোমাৰ বুকে যদি বিচৰা যেটো মাৰ্কেটৰ পৰা কিনিম তেতিয়া হলে তোমালোকে অফলাইনে বুকটো তোমালোকে কিনিব পাৰিবা ইয়াৰ পিছত কি কৈছে সোৱা the practical marks of vocational subjects artificial intelligence and robotics garment designing woodcraft music dance yoga physical education fine arts home science weaving and textile design and all subject under NSQF shall be 50% from the academic season 24-25 এটো ইয়াতে যিকেটা তোমাৰ সাবজেক্টৰ নাম আমি উল্লেখ কৰিলো সেই গুটেকেটা সাবজেক্টৰ যিখিনি তোমাৰ প্ৰ্যাকটিক্যাল মাৰ্ক আছে সেই প্ৰ্যাকটিক্যাল মাৰ্কখিনি তোমাৰ কি হ'ব 50% হ'ব ঠিক আছে মানে তোমাৰ যদি 100 মাৰ্কৰ যদি টোটাল এক্সাম হয় তেতিয়া হলে তোমাৰ ইয়াতে প্ৰ্যাকটিক্যালতো 50 থাকিব আৰু কেৱল তুমি 50 মাৰ্কৰ হে ৰিটেন এক্সাম দিব লাগিব আৰু এটো তোমাৰ 24 আৰু 25 বৰ্ষ যেটো আছিল হেতু বৰ্ষৰ পৰা এটো কাৰ্যকৰী হৈছে তো তোমালোকে এই কথাখিনি তোমালোকে 26 ৰ কাৰণে এইখিনি প্ৰযোজ্য হ'ব গতিকে তোমালোকে এইখিনি জানি থোৱা এৰ পিছত সো the practical marks for computer science and computer will be 30% আৰু এটো তোমাৰ যেটো কম্পিউটাৰ সায়েন্স যিহতে ইলেক্টিভ হিচাপে তোমাৰ লৈছে বা ভোকেশনাল সাবজেক্ট হিচাপে তোমালোকে লৈছা হিহতে তোমাৰ কি কৰিব এটো 30% থাকিব মানে তোমাৰ 30 মাৰ্ক প্ৰ্যাকটিক্যাল থাকিব আৰু তোমাৰ 70 মাৰ্ক তোমালোকে লিখিব লাগিব ঠিক আছে মানে এক্সাম দিব লাগিব এৰ পিছত তোমাৰ কি কৈছে সোৱা the district level internal examination committee will conduct the practical exam আৰু প্ৰ্যাকটিক্যাল যিবোৰ এক্সাম হ'ব হে গুটেখিনি এক্সাম তোমাৰ কি হ'ব ডিস্ট্ৰিক্ট বোৰ্ডৰ পৰা তোমাৰ কি কৰিব কোৱেশ্চনখিনি বাতবি ইয়াতে গুটেখিনিৰ কথা আছে সব যিকেটা ভোকেশনাল সাবজেক্ট আছে গুটেকেটা আছে ইয়াতে তোমাৰ এই পইণ্টটো 3 কৈছে 5 নম্বৰ পইণ্টত তোমাৰ কি কৈছে সোৱা তুমি MCQ
তোমালোকে তো গমে পাইছা যে 45 মাৰ্কৰ তোমাৰ MCQ আহিব আৰু 45 মাৰ্কৰ ৰিটেন এক্সাম আহিব আৰু তোমাৰ 10 মাৰ্কছ কি থাকিব প্ৰেক্টিকেল থাকিব ঠিক আছে তো 45ৰ ভিতৰত তুমি কিমান 13 পাব লাগিব ইয়াতে 45ৰ ভিতৰত 13 পাব লাগিব আৰু এনেকুৱা নহয় যে তুমি দুয়োটা একেলগে মিলি তুমি যদি ধৰা 26 পালা তেতিয়াহলে পাস হৈ যাব পাস নোহোৱা তুমি ইয়াতে 45ৰ ভিতৰত তুমি মিনিমাম 13 পাব লাগিব আৰু ইয়াতে তুমি 13 পাব লাগিব ঠিক আছে মানে তুমি এটো তোমাৰ MCQ আৰু যিখিনি তোমাৰ কি আছে ডেসক্ৰিপচন টাইপ কোৱেশ্চন আছে গুটেইখিনি তুমি কি কৰিব লাগিব সেপাৰেটলি পাস কৰিব লাগিব আৰু যিখিনি তোমাৰ প্ৰেক্টিকেল আছে 10 মাৰ্কছ আছে তাতে তুমি 30% পাব লাগিব মানে 3 পাব লাগিব তেতিয়া হলে হে তুমি পাস কৰিবা আৰু গুটেইকেটা তুমি সেপাৰেটলি পাস কৰিবই লাগিব এই কথাটো তোমাৰে 5 নম্বৰ পইণ্টত কোৱা হৈছে আৰু মোস্ট ইম্পৰ্টেন্ট যেটো তোমাৰ এই বছৰ তোমাৰ নতুন হৈছে হেতু মানে 25ৰ যেটো এক্সাম হৈ গল SSLC এক্সাম হৈ গল তাতে তোমাৰ কি হৈছে এটো সব তোমাৰ A B C D এটো চাৰিটা কি থাকিব সেট থাকিব ঠিক আছে যিবোৰ তোমালোকে কোৱেশ্চন পেপাৰ পাবা কোৱেশ্চন পেপাৰত কি থাকিব সেট থাকিব আৰু এই সেটবোৰ কেনেকৈ ডিস্ট্ৰিবিউট কৰা হয় হেতু তোমালোকে পাই যাবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা লগতে তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গুটে 100% কোৰ্স মই কভাৰ কৰি দিম উইদিন 10 ইউ ঠিক আছে টাইমৰ ভিতৰত মই গুটেখিনি কভাৰ কৰি দিম ঠিক আছে এৰ পিছত তোমাৰ কি গৈছে সা এতে সা তোমাৰ এতে কি গৈছে এই যেটো 7 নম্বৰ যেটো পইণ্ট আছে সেই পইণ্ট 8 নম্বৰ পইণ্ট আৰু হিফালে 9 নম্বৰ পইণ্ট আছে এই পইণ্ট তিনিটা তোমাৰ মোস্ট ইম্পৰ্টেন্ট ঠিক আছে মোস্ট ইম্পৰ্টেন্ট এই কাৰণে কৈছো কাৰণ এটো সা 7 নম্বৰ পইণ্টত তোমাৰ কৈছে ইংলিশৰ যিখিনি তোমাৰ টেক্সট আছে মানে তোমাৰ বুকত যিখিনি আছে সেইখিনি বাৰু তোমাৰ বুকৰ পৰাই আহিব ঠিক আছে কিন্তু যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে যিখিনি কি আছে গ্ৰামাৰ পাৰ্ট আছে এই গ্ৰামাৰ পাৰ্টখিনি কিন্তু তোমাৰ ডাইৰেক্টলি বুকৰ পৰা বা তোমাৰ যিখিনি তোমালোকৰ গ্ৰামাৰ বুক যেটো তোমাৰ প্ৰভাইড কৰিছে বোৰ্ডৰ পৰা হেতুৰ পৰা কিন্তু নাহিবও পাৰে তোমাৰ কমপ্লিটলি তোমাৰ কি হ'ব লাৰ্নিং আউটকামৰ ওপৰত কি হ'ব কোৱেশ্চন হ'ব ঠিক আছে তুমি কিমানখিনি বুজি পালা হেতুৰ ওপৰতে তোমাৰ কি হ'ব কোৱেশ্চন হ'ব এনেকুৱা নহয় যে তুমি গ্ৰামাৰটো গুটেখিনি মুখস্থ কৰি গৈছা তোমাৰ কমন পৰিব একদম কমন নপৰে তুমি কি কৰিব লাগিব লাৰ্নিং আউটকাম অৰ্থাৎ তুমি কি শিকিলা হেতুৰ ওপৰতে তোমাৰ কি হ'ব কোৱেশ্চনবোৰ হ'ব তুমি আৰু পিছত ক'ব নোৱাৰিবা যে এটো আমাৰ সিলেবাসত নাই এটো কিয় আহিছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন কৰা দেখা যায় বহুত ষ্টুডেন্টে যে এটো তো আমাৰ সিলেবাসত নাই এটো এই টপিকটো বা এই সেন্টেন্সটো আমাৰ ইংলিশ গ্ৰামাৰতে নাই এটো কিহৰ কাৰণে আহিছে তো এনেকুৱা ধৰণৰ কোনো কোৱেশ্চন তোমালকে কৰিব নোৱাৰিবা বুজি পাইছানে তো তোমাৰ সদায় তুমি কি কৰিব লাগিব বস্তুবোৰ তুমি বুজাৰ কাৰণে কি কৰিব লাগিব ট্ৰাই কৰিব লাগিব ইয়াৰ পিছত তোমাৰ এটো 8 নম্বৰ পইণ্টত তোমাৰ কি কৈছে যেটো তোমাৰ সায়েন্স আৰু ম্যাথছ এটো সায়েন্স আৰু কি ম্যাথছ এটো সা ম্যাথছ আৰু সায়েন্স এই দুটাটো তোমাৰ কি হ'ব অনলি লাৰ্নিং আউটকামৰ ওপৰত কি আহিব কোৱেশ্চন আহিব হেতু তোমাৰ MCQ এ হওক বা তোমাৰ কি হওক হেতু ডেসক্ৰিপচন টাইপে হওক MCQ তো 45 টা আহিব আৰু লগতে তোমাৰ ডেসক্ৰিপচনত 45 মাৰ্ক থাকিব তো তোমাৰ MCQ কেৱল তোমাৰ কি কৰিব লাৰ্নিং আউটকামৰ ওপৰত কোৱেশ্চন আহিব আৰু তোমাৰ যিখিনি ডেসক্ৰিপচন টাইপ কোৱেশ্চন আছে তাৰে ভিতৰত তোমাৰ কি হ'ব মিনিমাম 10% তোমাৰ কি হ'ব লাৰ্নিং আউটকামৰ ওপৰত কি আহিব কোৱেশ্চন আহিব কাৰণ তোমাৰ 10% মই এই কাৰণে টেন্টেটিভলি কৈছো এটো মই 100% নহয় দেই বাৰু মই টেন্টেটিভলি কৈছো এই কাৰণে কাৰণ তোমাৰ ইয়াতে কিছুমান কোৱেশ্চন কি থাকিব এতে তোমাৰ কেস বেস স্টাডি টাইপ কোৱেশ্চন থাকে ঠিক আছে মানে তোমাৰ এটা কেস এটা দি দিব আৰু হেতু তুমি স্টাডি কৰিব লাগিব স্টাডি কৰাৰ পিছত তুমি হেতু সলিউশন কৰিব লাগিব আৰু সেইখিনি সলিউশন তুমি তেতিয়াহে পাৰিবা যেতিয়া তোমাৰ 100% কনসেপচন ক্লিয়াৰ থাকিব বুজি পালানে মানে তোমাৰ কনসেপচন বেসড কি হ'ব কোৱেশ্চন হ'ব এৰ পিছত চাও আকো 9 নম্বৰটো তোমাৰ কি কৈছে এতে যেটো সোশিয়াল সায়েন্সৰ যেটো কোৱেশ্চন প্যাটাৰ্ন আছে সোশিয়াল সায়েন্সত তোমাৰ বহুতে কয় যে স্যার ইয়াৰবোৰ মনত নাথাকে তো সেইবোৰ কেনেদৰে মনত ৰাখিবা বা তুমি কেনেদৰে স্টাডি কৰিবা তোমালোকে মোৰ লগত থাকিবা মই তোমালোকক 100% বুজাবলৈ ট্ৰাই কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি তোমাৰ সোশিয়াল সায়েন্স আছে সোশিয়াল সায়েন্সৰ ক্ষেত্ৰতো তোমাৰ সায়েন্স আৰু ম্যাথছৰ নিচিনা তোমাৰ কি হ'ব লাৰ্নিং আউটকামৰ ওপৰত কি আহিব কোৱেশ্চন আহিব লাৰ্নিং আউটকামৰ ওপৰত কোৱেশ্চন আহিব তোমাৰ সাধাৰণ এটা মই এক্সাম্পল দি যদি তোমালোকক বুজাবলৈ বিচাৰো যেনেকুৱা ধৰা চেক ঠিক আছে যেটো চেক মানি আছে তোমাৰ সেই চেক মানিটো তোমাৰ কি হয় চেক মানিটো তোমাৰ বিধি বাধকতা নাই ঠিক আছে তো বিধি বাধকতা নাই এতিয়া তোমাক কোনোবাই চেক দিছে ঠিক আছে সেই চেকটো তুমি লব পাৰা নলবও পাৰা হেতু তোমাৰ ইচ্ছা
কিন্তু যিজনে তোমাক সেই চেকটো দিব সি তোমাৰ ওপৰত প্ৰেছাৰ দিব নোৱাৰে যে তুমি চেক ল'বই লাগিব নহ'লে নহয়, তেনেকুৱা ধৰণৰ কোনো কথা ক'বই নোৱাৰে। কাৰণ তোমাৰ চেক তোমাৰ কি হয় এইটোৰ কোনো ধৰণৰ কি নাই বিধি বাধকতা নাই, অৰ্থাৎ এইটোৰ কোনো ৰুল নাই যে তুমি সেইটো তোমাৰ কি ল'বই লাগিব, এনেকুৱা কোনো কথা নাই। এইটো বেংকিং চিষ্টেমত তেনেকুৱা কোনো কথা নাই। এতিয়া তুমি এই কথাখিনি যেতিয়া বুজি পাবা, সেইটো বুজাৰ ক্ষেত্ৰত তাৰপিছত তোমাৰ এই চেকৰ ওপৰত তোমাৰ ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন আহিব পাৰে তোমালোকৰ পৰীক্ষাত, ঠিক আছে। গতিকে তুমি কি কৰিব লাগিব, সেই বস্তুখিনি তুমি বুজিবলৈ ট্ৰাই কৰিব লাগিব। এইটো যেনেকৈ তুমি ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স, ঠিক আছে, এই গোটেইকেইটাত তোমাৰ অকল তোমাৰ লাৰ্ণিং আউটকামৰ ওপৰত কি হ'ব কুৱেশ্যন হ'ব, বুজি পালানে? ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে তোমাৰ যিটো NEP অৰ্থাৎ যিটো তোমাৰ নিউ এডুকেশ্যন পলিচি আহিছে, তোমাৰ 2020 যিটো নিউ এডুকেশ্যন পলিচি আহিছে, সেই নিউ এডুকেশ্যন পলিচি মতে যিবোৰ তোমাৰ ভোকেশ্যনেল ছাবজেক্ট আছে, সেই ভোকেশ্যনেল ছাবজেক্টৰো তোমাৰ কি হ'ব চেঞ্জ হ'ব। যিটো বোৰ্ডে যেনেকুৱা নিয়ম বনাব তোমাৰ তেনেকৈ কি হ'ব সেইবোৰ চেঞ্জ হৈ থাকিব, ঠিক আছে। আৰু এইটো চোৱা, ইয়াতে তোমাৰ কি কৈছে 11 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ কাৰণে তোমাৰ বহুত ভাল এটা কি হয় তোমালোকৰ কাৰণে ভাল এটা নিউজ হয়। সেইটো কি নিউজ হয় চোৱা, যিটো তোমাৰ 11 নম্বৰ যিটো আছে সেইটো হৈছে কি তোমালোকক কি কৰিব, বোৰ্ডৰ পৰা চেম্পল কুৱেশ্যন পেপাৰ দিব, চেম্পল কুৱেশ্যন পেপাৰ, ঠিক আছে। তো এই চেম্পল কুৱেশ্যন পেপাৰখিনি তুমি যদি ছল্ভ কৰা, যোৱা বছৰত মানে 2025ৰ চেম্পল কুৱেশ্যন পেপাৰ অসমৰ ভিতৰত বুলি মই কৈছোঁ, মই ডাঠি ক'ব পাৰোঁ, মই 100% চেম্পল কুৱেশ্যন পেপাৰ মই চলিউশ্যন কৰিছোঁ। সেইটো ছায়েন্সৰ, ঠিক আছে। যিহেতু মই ছায়েন্স টিচাৰ হয়, তো ছায়েন্স আৰু মেথছ মই দুয়োটা পঢ়াওঁ, তো মই ছায়েন্সৰ 100% কি কৰিছোঁ চেম্পল কুৱেশ্যন পেপাৰ চলিউশ্যন কৰিছোঁ। এতিয়াও চেম্পল কুৱেশ্যন পেপাৰবোৰৰ সমাধান আছে, তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰিবা। তো এই বছৰ যেতিয়া তোমালোকৰ চেম্পল কুৱেশ্যন পেপাৰ আহি যাব বা সিহঁতে যেতিয়া আপলোড কৰিব, আপলোড কৰাৰ লগে লগে তোমালোকে সেইবোৰ চলিউশ্যন নিয়মীয়াকৈ পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে মই আৰু এটা ইনফৰমেশ্যন দিব বিচাৰোঁ, যিসকলে তোমাৰ ক্লাছ 9ত আছা, সিহঁতৰ কাৰণে মই এটা কোৰ্চ লঞ্চ কৰিম, তোমালোকে চাই থাকিবা। মই কালি এটা ভিডিঅ' আপলোড কৰিম, এইটো কোৰ্চটো কেনেকুৱা হ'ব আৰু তোমালোকে কেনেকৈ কোৰ্চটো বাই কৰিবা আৰু তুমি কি কি বেনিফিট পাবা গোটেইখিনি। আৰু যিসকল ক্লাছ 10ত আছা, সেই 10ৰ কাৰণে মই এটা কথা মই গেৰাণ্টি দিব পাৰোঁ যে তোমালোকে 99% কমন কুৱেশ্যন মোৰ চেনেলতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া কেনেদৰে পাবা আৰু তোমালোকে সেই কোৰ্চটো তুমি কেনেকৈ কিনিবা, ঠিক আছে, এই গোটেইখিনি কথা মই আলোচনা কৰিম, অহাকালি তোমালোকে ভিডিঅ' এটা পাই যাবা। তো সেইখিনিত তোমাৰ ক্লাছ 9-10ৰ কাৰণে মই এটা কোৰ্চ লঞ্চ কৰি আছোঁ। এইটোৰ প্ৰাইচ 9 আৰু 10ৰ কাৰণে প্ৰাইচ বাৰু কম বেছি থাকিব পাৰে বা চেমো থাকিব পাৰে, সেইটো তোমালোকে অহাকালি গম পাবা। আৰু যিসকল ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকেও মই এটা কোৰ্চ লঞ্চ কৰিম। তোমালোকৰ যিসকল য়ংগাৰ আছে বা তোমালোকৰ সৰু ভাই ভণ্টি আছে, সিহঁতে মোৰ চেনেলৰ পৰা পঢ়িব পাৰে, ঠিক আছে। তো তোমাৰ ইয়াতে চেম্পল কুৱেশ্যন পেপাৰ পাবা। কাৰ পাবা চেম্পল কুৱেশ্যন পেপাৰ? ইংলিছৰ পাবা, তাৰপিছত তুমি পাবা মেথছৰ পাবা, তাৰপিছত পাবা ছায়েন্সৰ, আৰু পাবা ছ'চিয়েল ছায়েন্সৰ, ঠিক আছে। এই 4টা ছাবজেক্টৰ তুমি কি পাবা? চেম্পল কুৱেশ্যন পেপাৰ পাবা, আৰু এই কুৱেশ্যন পেপাৰ মই গোটেইকেইটা তোমালোকক সমাধান কৰি দিম। তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা। আৰু 12 নম্বৰ যিটো, এইটো 12 নম্বৰটো টিচাৰৰ কাৰণে হয়। এইটো কিহৰ কাৰণে দিছে যে তোমাৰ টিচাৰ এনাৰ্জিলাইজ এটা তোমাৰ কি দিব, মানে টিচাৰৰ কাৰণে এটা বুক ওলাইছে, যিটো বুকত মানে তোমাৰ 100% ইনফৰমেশ্যন থাকিব যে কেনেদৰে ষ্টুডেণ্টক পঢ়াব লাগিব আৰু সেই ষ্টুডেণ্টক কেনেকৈ পঢ়োৱালে তোমাৰ ষ্টুডেণ্টে এটা ভাল ৰিজাল্ট কৰিব পাৰিব। গোটেইখিনি কথা এই টিচাৰক যিখন বুক এটা দিব, সেই বুকত তোমাৰ লিখা থাকিব যে ছায়েন্সৰ কাৰণে কেনেদৰে লিখিব লাগে আৰু মেথছৰ কাৰণে কেনেদৰে ষ্টুডেণ্টক প্ৰিপেয়াৰ কৰাব লাগে বা ছায়েন্সৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ কৰাব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল আমাৰ এই 12টা নিয়ম। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু চোৱা, তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট, তোমালোকৰ ক্লাছটো বহুতৰে আৰম্ভ হৈ গৈছে, তো তোমালোকে এই কথাখিনি জানি থোৱা, তোমালোকৰ কোনো প্ৰব্লেম নহ'ব। তো ইয়াতে তোমালোকৰ একাডেমিক কেলেণ্ডাৰ মতে ইয়াতে চোৱা, যিটো তোমাৰ এপ্ৰিল মান্থ আছে, এপ্ৰিল মান্থত তোমাৰ এইটো ক্লাছ 9ত তোমাৰ মাত্ৰ মেথামেটিক্সত চোৱা ৰিভিজন চেপ্টাৰ লাগিব আৰু তোমাৰ এইটো নাম্বাৰ ছিষ্টেমটো লাগিব, ঠিক আছে। আৰু ছায়েন্সত লাগিব
দুটা চেপ্টাৰ, এটা হৈছে তোমাৰ 1 নম্বৰ চেপ্টাৰ আৰু এটা 5 নম্বৰ চেপ্টাৰ। বাৰু এই দুয়োটা তোমালোকে ৰেগুলাৰলি পাই যাবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল 99% কমন পোৱা গৈ মই চেপ্টাৰ ৱাইজ MCQ, তাৰপিছত তোমাৰ চেপ্টাৰ ৱাইজ সলিউশ্যন, তাৰপিছত তোমালোকৰ কাৰণে মই প্ৰেক্টিছ সেটৰো মানে বনাই আছোঁ। গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ক্লাছ 10ৰ কাৰণে বনাই আছোঁ। বিশেষকৈ এইবাৰ তোমাৰ ক্লাছ 10টো বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ সিহঁতে তোমাৰ মেট্ৰিক পৰীক্ষা দিব লাগিব 2026ত। গতিকে দুয়োটাৰ ক্ষেত্ৰতে মই তোমালোকৰ কাৰণে সাজু হৈ আছোঁ, আৰু তোমালোকেও সাজু হৈ থাকিবা যাতে তোমালোকে কোৰ্চটো বাই কৰিব পাৰা। ঠিক আছে, এতিয়া আৰু 10ত কি লাগিব চোৱা। 10ত তোমাৰ এইটো ৰিভিজন চেপ্টাৰ লাগিব আৰু ৰিয়েল নাম্বাৰটো লাগিব, আৰু ছায়েন্সত লাগিব 10 নম্বৰ চেপ্টাৰ আৰু 6 নম্বৰ চেপ্টাৰটো লাগিব। এতিয়া তোমাৰ এফালে যিটো তোমাৰ এইটো চোৱা, এফালে এইটো তোমাৰ এপ্লিকেশ্যনটো কেতিয়া শেষ হ'ব ইয়াতে তোমাৰ সেইটো দিয়া আছে। তাৰপিছত তোমাৰ এফালে তোমাৰ ছায়েন্স টেকন'লজি এইবোৰ দিয়া আছে। আৰু তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট এইটো চোৱা, ফাৰ্ষ্ট ইউনিট টেষ্টটো তোমাৰ এইটো তোমাৰ কি মাহত হ'ব এইটো ইয়াতে তোমাৰ দিয়া আছে চোৱা। ফাৰ্ষ্ট ইউনিট টেষ্ট এইটো তোমাৰ জুনত হ'ব। এইটো চোৱা, ফাৰ্ষ্ট ইউনিট টেষ্টটো এইটো তোমাৰ জুনত হ'ব। 9 আৰু 10 দুয়োটাৰ কাৰণে এইটো তোমাৰ 18ৰ পৰা আৰম্ভ হ'ব, 18ৰ পৰা 26ৰ ভিতৰত। মানে তুমি ধৰি থোৱা যে জুনৰ মানে মিডৰ পৰা হ'ব। ঠিক আছে, জুনৰ মিডৰ পৰা তোমাৰ কি হ'ব, জুনৰ মিডৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হৈ যাব। আৰু তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম সেইটো কেতিয়া হ'ব, হাফ ইয়াৰলি এক্সামটো সেইটো চোৱা। তাৰপিছত তোমালোকে ছামাৰ ভেকেশ্যন পাবা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ পিছত। আৰু তোমালোকৰ ইফালে হাফ ইয়াৰলি এক্সামটো তোমাৰ এইটো ছেপ্টেম্বৰ আছে, এইটো ছেপ্টেম্বৰত হ'ব। এইটো চোৱা, হাফ ইয়াৰলি এক্সামটো ছেপ্টেম্বৰত হ'ব। এইটো হাফ ইয়াৰলি এক্সাম ছেপ্টেম্বৰৰ হ'ব। এইটো তোমাৰ মিডৰ পৰা হ'ব। ঠিক আছে, এইটো মিডৰ পৰা দিছে। এইটো চোৱা 19ৰ পৰা 25 এইটো তোমাৰ এইটো চোৱা। তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব তোমাৰ জুনত, ফাৰ্ষ্ট ইউনিট টেষ্ট জুনত হ'ব। ঠিক আছে, আৰু তোমালোকৰ হাফ ইয়াৰলি যিটো তোমাৰ হাফ ইয়াৰলি এক্সাম হ'ব সেইটো হ'ব তোমাৰ ছেপ্টেম্বৰত। তো তোমালোকে এতিয়াৰ পৰাই সাজু হ'ব লাগিব। তোমালোকে প্ৰথমৰ পৰা ষ্টাডি কৰিব লাগিব। প্ৰথমৰ পৰা ষ্টাডি কৰিলে তোমালোকে ভাল ফলাফল পাবা। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তো কালি তোমালোকৰ কাৰণে মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে কোৰ্চ লঞ্চ কৰি আছোঁ। তো তোমালোকে ভিডিঅ'টো চাই ল'বা। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।